হেল্ল' গাইজ, সকলোকে জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। কি চাইছা? আজি সেই এসাঁজ খাইছোঁ। এইফালে চাওঁ হাতী বাইদেউ, এই আমাৰ বাইদেউ ছোৱালীজনী মানে মেট্ৰিকত পাছ কৰিলে, মাজুলীত আহি পেলাই দুদাহঁতৰ ঘৰতে দগৰি পেলাইছোঁ। গতিকে আজি ভাওনা আছে গোগামুখত। কি ক'লে? বচা গোগামুখত ধুনীয়াকৈ ভাত এসাঁজ খাই লৈছোঁ আৰু গোগামুখত খাইছে বোলে। মাজুলীত খাইছোঁ, গোগামুখত ভাওনা আছে। গৰমত খাইছোঁ সৰু সত্ৰ মুখত, সত্ৰ মুখৰ আগত দুলাহঁতৰ ঘৰত। গতিকে দুলাহঁতৰ ঘৰত বুলিয়ে মাৰিব দুলা মানে নৱৰৰ ঘৰত খাইছোঁ, দাদা ডাঙৰজনৰ ঘৰত আৰু এইবিলাক ঘৰলৈ গৈ থাকোঁ। এনেকৈ দাদু আছে, মই সকলোকে দেখুৱাইছোঁ। লাহে গৈ আছোঁ, চাই থাকক আৰু খাই বৈ পেলাই। এয়া আমাৰ ডাঙৰ নৱ হাতী আৰু এই আমাৰ সৰু নৱ মাখি। নমস্কাৰ। গতিকে ব'লক আৰু এনেকৈ হাঁহি ফূৰ্তি মাজে গৈ থাকোঁ আৰু খাই লওক, চবকে ঘৰত খুৱাই দিছোঁ। হেল্ল' গাইজ, বৰ্তমান আমি দাদু আহিছে, এইফালে আমাৰ মিঠাই চুৰ আহিছে, গোটেইকেইটা আহিছোঁ। ভাওনা কৰা মানসেৰে ভাত পানী কিমান খালোঁ ধুনীয়াকৈ। আচলতে ভিডিঅ' কৰা ইমান মোৰ হেঁপাহ নাই, তথাপিও ভিডিঅ'টো কৰিছোঁ ভাল লাগে কাৰণে। কি হ'ল? ডাঙৰ ভুল আছিলে ন? মানে কি হ'ল, ইহঁতি মিঠাই বহুত চুৰ কৰি দিলে, গম পালা? কৈছিলা ন? বেগত ভৰাই লৈ আহিছিলে ঘৰলৈ। অঁ দেই, এইটো আমাৰ মিঠাই চোৰটো। গতিকে আমাৰ সেইফালৰ পৰা গাড়ী আহি আছে, যিহেতু অলপ লাহে লাহে পাবহি আৰু নেটৱৰ্ক। আমি আৰু নেটৱৰ্কতে যাত্ৰা কৰি আজি আৰু মানধাতা ধৰ্মপৰীক্ষা আজি বহুত দিনৰ মূৰত কৰিম। আচলতে কৰাই নাই, প্ৰথমবাৰ কৰিম। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। মই দাদুৱে কি ক'বা? পিন্ধুমতি আমাৰ প্ৰভাৱতী, মিঠাই চুৰ প্ৰভাৱতী। চুৰণি চুৰ নহয়, চুৰণি হা, নিজে কৈ লৈছে। যে কি নহওক চাই থাকক আৰু। এয়া আহি বৰ্তমান পাইছে আমাৰ বাছখন, দেখিছে নেটৱৰ্ক। গৈ 7টা বজাত পামগৈ আৰু লাহে লাহে। অঁ, এইখন পালেহি আৰু এইখনতে লাহেকৈ আমি উঠি গৈ থাকিম। হাতটো দাঙি দিছোঁ অলপ। নমস্কাৰ। কি হৈছে ইয়াত? আমাৰ গুটিদা ক'লৈ গ'ল? আমাৰ এই গুটিদা আৰু কোন কোন আছিলে পাহৰি গ'ল ন মানুহকেইজন? চুপু, দীপেন গগৈ। তোমাৰ নাম? মৰম। তোমাৰ? তোমাৰ? গগৈ। বাহিবাটক পুৰা ফিল্ড দি আছে তোমাৰ। বিহু তোমালোকৰ টিমটোৰ নাম কি হয়? সকলোকে বিহু শুভেচ্ছা থাকিল দেই। ধন্যবাদ ধন্যবাদ ধন্যবাদ, ভাল লাগিছে। বজোৱা। কি বুলি বিহু 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 ধৰিব লাগে। তই গান কোনে গায়?
হেল্ল' গাইজ, বৰ্তমান আমি ভাওনাৰ ঘৰত পাইছোঁ, আপোনাৰ নামঘৰৰ প্ৰেক্ষাগৃহত পাইছোঁ আৰু আমাৰ বিপুল দা জনহৰ ককাইদেউ খুব ধুনীয়া হৈছে মানুহজন, হাঁহিছ আমাৰ ককাইদি ভালে আছেনে? মজা পোৱালি আমাৰ ইয়াৰ মান দাদা আজি ডাইলগ ভালকৈ ক'বনে? আপোনাৰ বাবে বিশ্বাসটো মোৰ হেৰাই গৈছে চেহেৰাটো চাই বিশ্বাসটো মানে মোৰ হেৰাই হয় ন মোলৈ চাই পেলাই কওকচোন বাৰু মানে কেউলা পাইটি কেনেকুৱা? ভাল কৃষ্ণ 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 কাক দেখা পালো হা হা কাক দেখা পালো কাক দেখা পালোঁ? আপোনাক দেখিছোঁ। ইয়াত কোন আছে মানুহগৰাকী আছে মুখে আগৰ আমাৰ চুৰিটা আগৰ পালহে পালোঁ, ওচৰতনো দেখিবলৈ বেয়া হৈ যায় মহিলা পিছত আমাৰ ফালে জয়ঢল পেটুৱা আমাৰ ধেমাজি অঞ্চলৰ সুদীৰ্ঘ সন্তান কয় না ইছৰাম কৈ দিয়া আকৌ ইছৰাম নেয়ালি আমাৰ হেৰি হাঁহিটো মৰম লগা হৈছে, বহুত ধুনীয়া বহুত চুইটি এই মনটো চেনি ভালে আছে হাঁহিছা যাওঁ হাঁহি যাওঁ হাঁহিটো যাওঁ বিয়াৰ এটা হাঁহিতে খাই পেলালে আৰু এইটো কি বস্তু গতিকে আমি আৰু মেকআপটো লাহেকৈ কৰিলোঁ চাই ল'ম আৰু হেল্ল' হাই গাইজ, বৰ্তমান আমি ভাওনা ক্লিয়াৰ কৰিলোঁ। আমাৰ এইফালে বাবু মিঠাই চোৰ, এইফালে আমাৰ দাদু চাওঁ মনতে কেলকুলেটৰ হিচাপ কৰি আছে, লাষ্ট পৰ্যায়ে গম পাইছে। এইফালে আমাৰ পোৱালি শুনো শুনো চিখৰ মাছ খাই আমাৰ এতিয়া শেষত মানে এতিয়া গান গাব আমাৰ পোৱালি এটাই। তোমাৰ নামটো কৈ লোৱা কথা নয়ন শইকীয়া মজা গান এটা গাই দিয়া একদম ধুনীয়া কি গান গাওঁ ভাওনা গান কিবা মডাৰ্ণ গান এটা গোৱা। তোমাৰ গানৰ কথা শুনি আছোঁ ইয়াত বাৰু তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে ছায়া হয় এবাৰ কাষৰলে দি থকাত নালাগে আহিবলে সপোনত আহাই এবাৰ কাষৰলে এটি বেলি ফুটে কানে কানে মোক ক'লে তুমি মই একেটি পুৱাৰে সেই বেলি ফুটে উৰে নিশা মোক আহি জোকালে জুৰুলা কৰিলে ছায়া হয় এবাৰ কাষৰলে দি থকাত নালাগে আহিবলে সপোনত আহাই এবাৰ কাষৰলে
হে প্রভু হে অন্তঃসরে দাঁড়ায় এই যে লক্ষ্মী নারদর কত সহস্র কোটি প্রণিপাত করিব গ্রহণ প্রভু করিব গ্রহণ। ওঠাতে বলছি বলছি তুমি উপযুক্ত সময়তে পয়সা না তোমার আগমন আমার নিতান্তই প্রয়োজন আছে প্রভু বলছি প্রভু সাঁতে সাঁতে সত্য যুগৰ অৱসান ঘটিছে বৰ্তমান ত্ৰেতা যুগ আৰম্ভ হৈছে আৰু এই সত্য যুগত হৰিনাম পুনৰ উদ্ধাৰৰ বাবে তোমাক আমাৰ অতিকে প্ৰয়োজন নাৰায়ণ নাৰায়ণ দেৱতী তুমি ৰাজা মান্ধাতাক পৰীক্ষা কৰিব লাগিব আৰু তেওঁৰ দ্বাৰাই পুনৰ দেশখন জগতবাসীক আমাৰ অনন্ত লীলা নারায়ণ নারায়ণ বুঝলি প্রভু কিন্তু প্রভু এই লীলা খেলাত আপোনাৰ সহায় হিচাপে নিজৰ কৰ্তব্য কৰিবলৈ পাই নিশ্চয় মই আনন্দিত হৈছোঁ বাবু প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি এমানকে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিশ্চিত তেখেতৰ মহত্ব তুমি আর লক্ষ্মীর কমিতে পরাগমন তেওঁৰ ফলে আলোচনা কৰি নিজ কৰ্তব্য হোৱা